গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানৰ ঘৰত দেৰি হয়, আন্ধাৰ নহয়। তো বন্ধুসকল, আমি প্ৰত্যেকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, চাকি বন্তি জ্বলাওঁ যাতে আমাৰ মনোকামনা সিদ্ধি হয়। আমি ভগৱানৰ ওপৰত আশা কৰোঁ, হয়নে? আৰু সেই আশা কৰি পেলাই আমাৰ যাতে আশাবিলাক সম্পূৰ্ণ হয় তাৰ বাবে আমি নামঘৰত যাওঁ, মন্দিৰত যাওঁ, চাকি বন্তি জ্বলাওঁ, প্ৰাৰ্থনা কৰোঁ, হয়নে? কিন্তু যেতিয়া আমাৰ মনোকামনা সিদ্ধি নোহোৱা হয়, আমাৰ আশাবিলাক পূৰণ নোহোৱা হয়, তেতিয়া আমাৰ ভগৱানৰ ওপৰত বিশ্বাসটো হেৰাই যায়, আমি বিশ্বাস নকৰা হওঁ। আৰু তাৰপিছত মনলৈ এনেকুৱা ভাৱ আহে যে এই পৃথিৱীত ভগৱান নাই নেকি। আৰু বহুতে এনেকুৱা কৰে যে ভগৱান পৰিৱৰ্তন কৰে, হয়নে? ভগৱান সলনি কৰে, যে এই ভগৱানৰ ওচৰত নাপালোঁ, আৰু এজন ভগৱান আছে, তেওঁৰ ওচৰলৈ গৈ চাওঁচোন, তেওঁৰ ওচৰত পাওঁ নেকি, হয়নে? তো এনেকৈ আমি ভগৱানক এই পৃথিৱীত, এই সংসাৰত ভগৱানক পৰিৱৰ্তনো কৰে। ঠিক আছে। তো বন্ধুসকল, ভগৱানৰ ঘৰত দেৰি হয়, আন্ধাৰ নহয়, হয়নে? এটা সুন্দৰ ষ্টৰী বন্ধুসকল। এজন ব্যক্তি আছিলে, আৰু সেই ব্যক্তিজনে প্ৰত্যেক দিনাখনে অফিচলৈ যায়, আৰু অফিচৰ পৰা ঘূৰি আহোঁতে এটা ডাঙৰ বিস্কুটৰ পেকেট লৈ আহে। কাৰণ তেওঁ ঘৰৰ আগফালে 6টামান কুকুৰ ৰৈ থাকে, বতৰুৱা কুকুৰ, বাটৰ কুকুৰ 6টামান ৰৈ থাকে। আৰু সেই বাটৰ কুকুৰ 6টাক প্ৰত্যেক দিনাখনে সেই ব্যক্তিজনে বিস্কুট খুৱায়। কিন্তু এদিনাখন কি হ'ল, অফিচৰ পৰা কিবা চিন্তাত আহিছিলে, কিবা ভাবি আহিছিলে নেকি, বিস্কুট আনিবলৈ পাহৰিলে। আৰু বিস্কুট নলাকে ঘৰ পালেহি, আৰু ঘৰৰ সন্মুখত দেখা পাইছে যে 6টা কুকুৰ তেওঁৰ কাৰণে অপেক্ষা কৰি আছে। তেওঁ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ঘৰৰ ভিতৰত সোমাই গৈ পেলাই বহুত চিন্তা কৰিছে, এতিয়াতো ঘূৰি গৈ দোকানো খোলা নাপাম, বহুত দেৰি হৈ গ'ল, এতিয়া কি কৰা যায়, গোটেই মানে চিন্তাত পৰি গৈছে। তাৰপিছত ৱাইফে কৈছে, তুমি মুখ হাত ধুই লোৱা, মুখ হাত ধুই পেলাই অলপ ফ্ৰেছ হৈ লোৱা, তাৰপিছত চিন্তা কৰিম কিবা এটা। কিন্তু তেওঁ মানে মনটো খেলি মেলি লাগি আছে। তথাপি মুখ হাত ধুলে, ধুনীয়াকৈ ধুই পেলাই চাহ একাপ খালে। খাই লোৱাৰ পিছত তেওঁ চিন্তা কৰি আছে, এতিয়া কি কৰা যায়। সেই বুলি চিন্তা কৰি কৰি এবাৰ ভাবিছে, ওলাই যাওঁ নেকি। আকৌ ওলাই যাম, হয়, দোকান চোকানটো চব বন্ধ হ'ব এতিয়া, তো কি কৰা যায়। তাৰপিছত ৱাইফে কৈছে, তুমি এটা কাম কৰা, ভাত খাই লোৱা, ভাত পানী খাই পেলাই ধুনীয়াকৈ বহা, শান্তিৰে ভাবিম, আমি কিবা এটা কৰিম, কিবা এটা চিন্তা কৰিম। এনেকৈ ভাবি থাকোঁতে তেতিয়া ব্যক্তিজনে কি কৰিলে, ভিতৰলৈ সোমাই গ'ল। সোমাই গৈ পেলাই বৈয়ামবিলাক খুলি চাইছে, কিজনী ক'ৰবাত বিস্কুট আনি থোৱা আছে নেকি। কেতিয়াবা আনি থোৱা থাকে ন ঘৰত। তো এপেকেট বিস্কুট পাই গ'ল, আৰু সেই পেকেটটোত 6টা বিস্কুট আছে। তো ব্যক্তিজনে দেখা পালে যে এটা দামী বিস্কুটৰ পেকেট পাই গ'ল, আৰু সেই দামী বিস্কুটৰ পেকেটত 6টা বিস্কুট আছে। এতিয়া তেওঁৰ চিন্তা হ'ল যে 6টা বিস্কুট, 6টা কুকুৰক প্ৰত্যেককে এটা এটাহে পৰিব। সেই এটা এটা বিস্কুট খাই পেলাই তাহাঁতৰ ভোক কেনেকৈ মৰিব, কি কৰা যায়। তাৰপিছত চিন্তা কৰি 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 ঘৈণীয়েকক কৈছে, ঘৈণীয়েকে কৈছে, তুমি চিন্তা নকৰিবা, এটা কাম কৰা, ৰুটি বনাই দিম। তাৰপিছত ব্যক্তিজনে ক'লে যে সেই কুকুৰকেইটাই ৰুটি নাখায়, মই এদিন দি চাইছিলোঁ, ৰুটি নাখায়, তাহাঁতক অকল বিস্কুটহে লাগে, ৰুটিটো বনায়ো লাভ নহ'ব। তাৰপিছত এনেকৈ বহুত চিন্তা কৰি তাৰপিছত ৱাইফে কৈছে, তুমি এটা কাম কৰা, ভাতটো খাই লোৱা। তেতিয়া ব্যক্তিজনে কৈছে, তাহাঁতি লঘোণত থাকিব, মই ভাত খাম, সেইটো হ'ব নোৱাৰে। কাৰণ তাহাঁতি মোৰ বাবে অপেক্ষা কৰি আছে যে সেই ব্যক্তিজনে, দাদাজনে কিবা এটা আনিব, মানুহজনে কিবা এটা আনিব, আৰু তেওঁলোকক ভোক খাবলৈ দিব, তাহাঁতৰ ভোক মৰিব। আৰু সেই আশাকণ পালি পেলাই তাহাঁতি মোলৈ বাট চাই আছে, আৰু মই কেনেকৈ ভাত খাম, সেইটো সম্ভৱ নহয়। এনেকৈ চিন্তা কৰি 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 লাষ্টত উপায় নাপাই ভাবিলে যে এই বিস্কুটৰ পেকেট এটা এটাকে দি দিওঁ, যি হ'লে হ'ব, এটা এটাকে খওক, আজি থাকক, কাইলৈ ভালকৈ খুৱাই। সেই বুলি চিন্তা কৰি পেলাই তেওঁ বাহিৰলৈ গ'ল। বাহিৰলৈ গৈ পেলাই দেখা পাইছে যে 6টা কুকুৰৰ এটাহে ৰৈ আছে, বাকী 5টা গুচি গ'ল, হয়নে? তো বন্ধুসকল, 5টা কুকুৰ যে গুচি গ'ল, সেই 5টা কুকুৰে ভাবিলে যে মানুহজন আৰু নাহে, আৰু তেওঁলৈ আশা কৰি, তেওঁলৈ বিশ্বাস কৰি, ভৰসা কৰি একো লাভ নাই, আমি যোৱাই ভাল, হয়নে? কিন্তু এটা কুকুৰে শেষলৈকে অপেক্ষা কৰি থাকিলে, তেওঁৰ মানে বিশ্বাস থাকিলে আৰু ভৰসা আছিলে যে মানুহজন আহিব, হয়নে? আৰু সেই বিশ্বাসেৰে ৰৈ থকাৰ কাৰণে কি হ'ল, তেওঁ সেই
সেই কুকুৰটোৱে সেই দামী বিস্কুটৰ পেকেটটো খাব পালে, হয়নে? তো বন্ধুসকল, এই ষ্টৰীৰ পৰা এটাই বুজিব পাৰি যে আমি ভগৱানৰ কাৰণে অপেক্ষা কৰিব লাগিব। ভগৱানৰ ঘৰত অলপ দেৰি হয়, কিন্তু আন্ধাৰ নহয়। আমি অপেক্ষা কৰিব লাগিব, ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব, আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে ভগৱানে আমাক এদিন আমাৰ আশা, আমাৰ মনোকামনা সিদ্ধি কৰিব। কাৰণ ভগৱানে প্ৰত্যেককে উপলব্ধি দি নিদিয়ে, হয়নে? চালি জাৰি চাই, ভালকে জুখি মাখি চাই যে এইজনক যদি মই উপলব্ধি দিওঁ, তেওঁ সৎ ব্যৱহাৰ কৰিব পাৰিবনে নাই। ঠিক আছে, বিভিন্ন ধৰণৰ পৰীক্ষা কৰিব, পৰীক্ষা কৰাৰ পিছতহে তেওঁ আমাক উপলব্ধি দিয়ে। গতিকে সেই সময়কণৰ কাৰণে ধৈৰ্য ধৰি থাকিব লাগিব। কাৰণ ভগৱানে আমি যি বিচাৰোঁ, আমি যি মনোকামনা কৰোঁ, সেই মনোকামনাতকৈ তেওঁ যোনটো দিয়াৰ চিন্তা কৰে নহয়, আমাতকৈ বহুত গুণে বেছি, হয়নে? আৰু তেওঁ সদায় বেছি দিয়াৰ চিন্তা কৰে, আৰু সেইকাৰণে বস্তুবিলাক দেৰি হয়। ঠিক আছে, আৰু দেৰি হোৱাৰ কাৰণে কি হয়, আমাৰ কেতিয়াবা বিশ্বাস হেৰাই পেলায়। কিন্তু আমাৰ জীৱনলৈ বহুত সমস্যা আহিব, বহুত বিপদ আহিব, বহুত ঘাত প্ৰতিঘাত আহিব। তাৰ মাজতো আমি ভগৱানক সদায় বিশ্বাস কৰি যাব লাগিব। কিন্তু ভগৱানে আমাক কেতিয়াও বিপদত নেপেলায়, আমাক প্ৰত্যেকটো বিপদৰ পৰা উদ্ধাৰ কৰিব, কিন্তু সেই উপলব্ধি দিবৰ কাৰণে অকণমান দেৰি কৰিব। কাৰণ আমাক পৰীক্ষাটো কৰিব লাগিব ন, পৰীক্ষাটো হ'বই লাগিব, হয়নে? তো সেইটো কাৰণে দেৰি হয়। ঠিক আছে, তো ভগৱানৰ ঘৰত বন্ধুসকল দেৰি হয়, কিন্তু আন্ধাৰ নহয়, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, যাতে তেওঁলোকে মোৰ ভিডিঅ' চাই আৰু এদিন হ'লেও নহয় এদিন মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজতো ফ'ল' কৰিব, আৰু মোৰ ভিডিঅ'ও চাব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।